মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি তোমালোকলৈ আগবঢ়াইছোঁ ইংৰাজী বিষয়ৰ টেন্স। ইয়াত আমি টেন্সৰ বিষয়ে সাময়িক জ্ঞান লাভ কৰিম। টেন্সৰ সূত্ৰ, ইয়াৰ প্ৰকাৰ আৰু ইয়াৰ গঠন। টেন্স কাক বোলে, টেন্স কেই প্ৰকাৰ কি আৰু টেন্সৰ গঠন সম্পৰ্কে আজি তোমালোকলৈ ক্লাছ আগবঢ়াবলৈ ওলাইছোঁ। টেন্স কি, টেন্স কাক বোলে, আমি প্ৰথমে জানিব লাগিব টেন্সৰ অসমীয়া কি। টেন্সৰ অসমীয়া হ'ল কাল। কাল মানে সময়, অৰ্থাৎ টেন্স বুলিলে আমি সময়ক বুজো, অৰ্থাৎ সময় নিৰ্দেশ কৰে। সাধাৰণতে টেন্স বুলিলে ক্ৰিয়াৰ সময়কে টেন্স বুলি কোৱা হয়। তোমালোকে জানাই ক্ৰিয়া মানে কি। ক্ৰিয়াৰ ইংৰাজী হৈছে ভাৰ্ব। যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাকেই ভাৰ্ব বুলি কোৱা হয়। তোমালোকে নিশ্চয় গম পাইছা যে ভাৰ্বে কোনো এটা কাম কৰা অৰ্থ প্ৰকাশ কৰে, অৰ্থাৎ সেই কামটো কোন সময়ত কেতিয়া কৰা হয় তেতিয়া আমাৰ টেন্সৰ কথাটো আহি পৰে। সাময়িকভাৱে টেন্স বুলিলে ভাৰ্বৰ যি ৰূপৰ দ্বাৰাই কোনো এটা কাম কোন সময়ত কৰা হয়, কৰা হৈছিল বা কৰা হ'ব বুজায় তেতিয়া তাক সেই ভাৰ্বৰ টেন্স বুলি কোৱা হয়। টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স বৰ্তমানকাল, পাষ্ট টেন্স অতীতকাল, ফিউচাৰ টেন্স ভৱিষ্যৎকাল। আকৌ প্ৰত্যেকটো টেন্সৰ চাৰিটাকৈ ভাগ আছে: ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট, পাৰফেক্ট কণ্টিনিউৱাছ। ইনডিফিনিটৰ অৰ্থ হৈছে অনিৰ্দিষ্ট, কণ্টিনিউৱাছ মানে চলি থকা, পাৰফেক্ট মানে সম্পূৰ্ণ বা সমাপ্ত বা শেষ, পাৰফেক্ট কণ্টিনিউৱাছ মানে কোনো এটা কাম আগতে আৰম্ভ হৈছে আৰু সেই কামটো বৰ্তমানলৈ চলি আছে, বা অতীতত আৰম্ভ হৈছিল বা অতীতলৈ চলি আছে বা ভৱিষ্যতত চলি থাকিব, অৰ্থাৎ কামটো সমাপ্ত হয় আৰু কামটো চলি থাকে। এইদৰে আমি তিনিটা টেন্স মিলি মুঠ 12টা টেন্সৰ ভাগ পাম। তাৰে প্ৰথম হ'ল প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে। সেইকেইটা হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্স হৈছে বৰ্তমানত অনিৰ্দিষ্ট বুজাব। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বৰ্তমানত চলি থকা বুজাব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স বৰ্তমানত কোনো এটা কাম সম্পূৰ্ণ বা শেষ হোৱা বুজাব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে অতীতত কোনো এটা কাম আৰম্ভ হৈছে আৰু সেই কামটো এতিয়াও অৰ্থাৎ বৰ্তমানলৈকে চলি থকা বুজাব। টেন্সৰ দ্বিতীয় ভাগটো হ'ল পাষ্ট টেন্স। পাষ্ট টেন্সৰ চাৰিটা ভাগ আছে। সেইবোৰ হৈছে পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট ইনডিফিনিট টেন্সে অতীতত অনিৰ্দিষ্ট বুজাব। পাষ্ট কণ্টিনিউৱাছ টেন্সে অতীতত চলি থকা বুজাব। পাষ্ট পাৰফেক্ট টেন্স অতীতত কোনো এটা কাম সম্পূৰ্ণ বা শেষ হোৱা বুজাব। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে অতীতত কোনো এটা সময়ত কোনো এটা কাম আৰম্ভ হৈছিল আৰু কোনো এক নিৰ্দিষ্ট সময়লৈ চলি আছিল অৰ্থ প্ৰকাশ কৰিব। টেন্সৰ তৃতীয় ভাগটো হ'ল ফিউচাৰ টেন্স। ফিউচাৰ টেন্সৰ ভাগ চাৰিটা। সেইবোৰ হৈছে ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰ ইনডিফিনিট টেন্সে ভৱিষ্যতত অনিৰ্দিষ্ট বুজাব। ফিউচাৰ কণ্টিনিউৱাছ টেন্সে ভৱিষ্যতত কোনো এটা কাম চলি থকা বুজাব।
ফিউচাৰ পাৰফেক্ট টেন্সে ভৱিষ্যতত কোনো এটা কাম সম্পূৰ্ণ হ'ব বুজাব। এতিয়া আমি আলোচনা কৰোঁ ফৰ্মেশ্যন অফ টেন্স এণ্ড ডিফিনিশ্যন। প্ৰথম হ'ল প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্স কাক বোলে আৰু প্ৰেজেণ্ট টেন্সৰ প্ৰকাৰকেইটাৰ সূত্ৰ আৰু গঠন আলোচনা কৰিম। 1 নম্বৰ হ'ল প্ৰেজেণ্ট টেন্স। ক্ৰিয়াৰ কাম বৰ্তমান হোৱা অৰ্থ প্ৰকাশ কৰিলে তাক প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়। অৰ্থাৎ ভাৰ্বৰ কাম বৰ্তমান সম্পাদন হ'লে তেনে টেন্সক প্ৰেজেণ্ট টেন্স বোলে। এতিয়া আমি প্ৰেজেণ্ট টেন্সৰ 4টা প্ৰকাৰৰ বিষয়ে আলোচনা কৰোঁ। প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। যি বাক্যই বৰ্তমান কালত কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। অৰ্থাৎ যিটো বাক্যই বৰ্তমান কালত কোনো এটা কাম কৰা বা হোৱা অৰ্থ প্ৰকাশ কৰিব তেতিয়া সেই বাক্যটোক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য বুলি আমি ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ গঠন হৈছে ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ ভাৰ্বন প্লাছ অবজেক্ট বা এক্সটেনশ্যন। অৰ্থাৎ ছাবজেক্টৰ পিছত মেইন ভাৰ্ব অন হ'ব লাগিব আৰু অবজেক্ট বা এক্সটেনশ্যন। ফৰ এক্সাম্পল আই ইট ৰাইচ। আইটো হ'ল ছাবজেক্ট, ইট হ'ল ভাৰ্ব, ৰাইচ হ'ল অবজেক্ট। এতিয়া আমি কেইটামান এক্সাম্পল দি প্ৰেজেণ্ট ইনডিফিনিট টেন্স বাক্যৰ গঠন জানিবলৈ চেষ্টা কৰিম। ইয়াত 5টা এক্সাম্পল আছে। আই এম এ বয়, আই ইট ৰাইচ, she reads a book, they play tennis, Raju goes to school. প্ৰত্যেকটো বাক্যৰ আই, she, they আৰু ৰাজু ছাবজেক্ট, এম, ইট, ৰিডছ, প্লে, গোজ ভাৰ্ব, এ বয়, ৰাইচ, এ বুক, টেনিছ, টু স্কুল। এইকেইটা হ'ল আমাৰ অবজেক্ট বা এক্সটেনশ্যন। প্ৰেজেণ্ট টেন্সৰ দ্বিতীয় ভাগটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। যি বাক্যই বৰ্তমান কালত কোনো এটা কাম কৰি থকা নাইবা চলি থকা অৰ্থ প্ৰকাশ কৰিব তেতিয়াই তাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বোলে। ফৰ এক্সাম্পল ৰাজুৱে ভাত খাই আছে, ৰহিমে পঢ়ি আছে, তেওঁ গান গাই আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন হ'ল ছাবজেক্ট প্লাছ ভি ভাৰ্বৰ এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ ভাৰ্ব অনৰ লগত আইএনজি যোগ প্লাছ অবজেক্ট বা এক্সটেনশ্যন। তোমালোকে এতিয়া নিশ্চয় গম পাইছা ছাবজেক্টটো যদি আই হয় তেতিয়া তাৰ লগত এম বহে, যদি একবচন হয় ইজ হয় আৰু ছাবজেক্টটো বহুবচন হ'লে আৰ বহে। আৰু এটা কথা, কিছুমান ভাৰ্বৰ লগত আইএনজি যোগ কৰোঁতে কি কি নিয়ম প্ৰয়োগ কৰিব লাগে সেইখিনি তোমালোকে ইতিমধ্যে গম পাই। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল আমি আলোচনা কৰোঁ। 1 নম্বৰ আই এম গোয়িং টু স্কুল, মই স্কুললৈ গৈ আছোঁ। ইয়াত কামটো অনিৰ্দিষ্ট বা সম্পূৰ্ণ বা সমাপ্ত বুজোৱা নাই, কামটো চলি থকা অৰ্থ প্ৰকাশ কৰিছে। ইয়াত আই ছাবজেক্ট, এম অক্সিলাৰী ভাৰ্ব, গোয়িং মেইন ভাৰ্ব আৰু টু স্কুল এক্সটেনশ্যন। ঠিক সেইদৰে হি ইজ প্লেয়িং ক্ৰিকেট, দে আৰ ডুইং দ্য ৱৰ্ক, ৰাজু ইজ ৰিডিং এ বুক, উই আৰ ডেন্সিং। প্ৰত্যেকটোৱে একোটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ। আই, হি, দে, ৰাজু, উই এইকেইটা হ'ল ছাবজেক্ট। এই 5টা ছাবজেক্ট ভিন্ন হোৱাৰ কাৰণে ভিন ভিন ধৰণৰ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হৈছে। আগতে কোৱা হৈছে আইৰ লগত এম বহে, একবচনৰ লগত ইজ বহে আৰু বহুবচনৰ লগত আৰ বহে। হি আৰু ৰাজু একবচন, সেইকাৰণে ইহঁতৰ লগত ইজ বহিছে। দে আৰু উই বহুবচন হোৱাৰ কাৰণে আৰ ব্যৱহাৰ হৈছে। অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এম বহে, ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, ছেকেণ্ড পাৰ্চন
সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰ আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ লগত আৰ বহে আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত ইজ বহে। টেন্সৰ 3 নম্বৰ ভাগটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স। যি বাক্যে বৰ্তমান কালত কোনো এটা কাম এইমাত্ৰ নাইবা অলপ আগতে সম্পূৰ্ণ বা শেষ হোৱা বুজায় তাকেই প্ৰেজেন্ট পাৰফেক্ট টেন্স বোলে। অৰ্থাৎ কোনো এটা কাম এতিয়া বা অলপ আগতে বা এইমাত্ৰ শেষ বা সমাপ্ত হয় তেতিয়া তেনে বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন হ'ল সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস মেইন ভাৰ্বৰ ভাৰ্ব 3 প্লাস অবজেক্ট বা এক্সটেনশন। উদাহৰণস্বৰূপে মই কামটো কৰিলো, তেওঁ কামটো কৰিলে। I have done the work, he has done the work. I আৰু হি হ'ল সাবজেক্ট, কিন্তু সাবজেক্টৰ ভিন্ন হোৱাৰ কাৰণে হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰা হৈছে। ইয়াত এটা কথা মনত ৰাখিব লাগিব, সাবজেক্টটো যদি আই, উই, ইউ, দে নাইবা নাউনৰ বহুবচন হয় তেতিয়া তাৰ লগত হ্যাভ আৰু সাবজেক্টটো যদি একবচন হয় তেতিয়া তাৰ লগত হ্যাজ ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট টেন্সৰ 4 নম্বৰ ভাগটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। অতীত কালত কোনো এটা কাম আৰম্ভ হৈ সেই কামটো বৰ্তমানলৈ চলি থাকিলে তাক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। অৰ্থাৎ কোনো এটা কাম অতীতত আৰম্ভ হৈছে আৰু সেই কামটো বৰ্তমানলৈ চলি থাকিলে তেনে বাক্যক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি 3 বছৰ ধৰি এইখন বিদ্যালয়ত অধ্যয়ন কৰি আছোঁ। ৰাজুৱে 10 বছৰ ধৰি এইখন গাঁৱত বসবাস কৰি আছে। যোৱাকালিৰ পৰা ধাৰাসাৰে বৰষুণ পৰি আছে। তিনিটা বাক্যত কামটো আগতে আৰম্ভ হৈছে আৰু সেই কামটো এতিয়াও চলি থকাটো প্ৰকাশ কৰিছে। এনেধৰণৰ বাক্যক আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰোঁ। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গঠন হ'ল সাবজেক্ট প্লাস হ্যাভ বিন বা হ্যাজ বিন প্লাস মেইন ভাৰ্বৰ ভাৰ্ব অনাৰ লগত আইএনজি যোগ প্লাস অবজেক্ট বা এক্সটেনশন। আগতে কোৱাৰ দৰে আই, উই, ইউ, দে নাইবা নাউনৰ বহুবচন থাকিলে তাৰ লগত হ্যাভ আৰু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ অৰ্থাৎ একবচন হ'লে তাৰ লগত হ্যাজ ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ উদাহৰণ হৈছে আই হেভ বিন গোয়িং টু স্কুল অৰ্থাৎ মই স্কুললৈ গৈয়ে আছোঁ। গৈ আছোঁ নহয়, গৈয়ে আছোঁ অৰ্থাৎ বহু টাইম ধৰি মই স্কুললৈ খোজকাঢ়ি গৈ আছোঁ। দ্বিতীয় বাক্যত হি হেজ বিন প্লেয়িং ক্ৰিকেট সিন্স মৰ্নিং অৰ্থাৎ তেওঁ ৰাতিপুৱাৰ পৰা ক্ৰিকেট খেলি আছে। 3 নম্বৰ দে হেভ বিন ডুইং দ্য ৱৰ্ক ফৰ 2 days যে সিহঁতে 2 দিন ধৰি কামটো কৰি আছে। এনেকৈ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সাধাৰণতে কাম এটা অতীতত আৰম্ভ হ'ব বা বহুত আগত আৰম্ভ হ'ব আৰু সেই কামটো বৰ্তমানলৈ চলি থাকিলে সেই বাক্যবোৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনি। তোমালোকে ভালকৈ পঢ়ি বুজিবলৈ যত্ন কৰিবা আৰু কিবা নুবুজা থাকিলে প্ৰশ্ন সুধিবা। আজিলৈ এইখিনি, ধন্যবাদ।